মানে প্ৰথম অনুভৱ কি ক'বা? ভবা নাছিলোঁ এনেকুৱা এটা ৰিজাল্ট কৰিবলৈ সক্ষম হ'ম বুলি। তথাপিও যিহেতু বৰ্তমান 5টা শীৰ্ষস্থান বাছুতেও যিহেতু এই কেইটাৰ ভিতৰত আহিবলৈ সক্ষম হ'লোঁ, গতিকে যথেষ্ট ভাল লাগিছে, যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। কেনেদৰে আগবাঢ়িছিলা? হয়, ক্লাছ 10 হোৱাৰ পিছৰে পৰাই প্ৰিপেৰেশ্যন অব্যাহত ৰাখিছিলোঁ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা যদি নহয় বুলি বাৰ্তা আহি আছিলে, তথাপিও মই নিয়মিতভাৱে অধ্যয়ন কৰি গৈছিলোঁ, কেতিয়াও মানে অধ্যয়নৰ পৰা নিজকে বিৰত ৰখা নাছিলোঁ। সেইকাৰণে হয়তো এনেকুৱা এটা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। হয়, এক কথাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ এই ক্ষেত্ৰত যে যিহেতু মই যদি ক্লাছ 10ৰ উপৰিও অন্য শ্ৰেণীৰ পঢ়া শুনা কৰি থাকোঁ বা ওপৰ শ্ৰেণীৰ পঢ়া শুনা সমান্তৰালভাৱে চলাই যাওঁ, তেতিয়া লাভ হ'ব। কিন্তু যিহেতু হঠাতে HSLCৰ খবৰটো পালোঁ, তেতিয়াৰ পৰা মই একদম একাগ্ৰভাৱে মেট্ৰিক পৰীক্ষাটোকে মোৰ লক্ষ্য হিচাপে অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু নিয়মিতভাৱে অধ্যয়ন চলাই গৈ মই নাই নিৰ্দিষ্ট সময় আইলেণ্ড একাডেমি হয়, মোৰ যি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ, এই ক্ষেত্ৰত সম্পূৰ্ণ কৃতিত্ব মই সন্মানীয় শিক্ষাগুৰুসকলকে দিব লাগিব। তেওঁলোকৰ যি শিক্ষাদান প্ৰণালী বা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোকৰ যি সম্পৰ্ক, সেয়া অতুলনীয় বুলি ক'ব লাগিব। আচলতে তেখেতসকলৰ বাবে এই এটা ফলাফল লাভ কৰিব। এই বৰ্তমান শিক্ষা ব্যৱস্থাৰ বিষয়ে এটাই ক'ব বিচাৰোঁ, এই শিক্ষা ব্যৱস্থাটো পৰীক্ষা ক্ষমা কৰিব নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থা হ'ব লাগে। ছাত্ৰ ছাত্ৰীৰ যি মূল জ্ঞান, যি ব্যৱহাৰিক জ্ঞান, সেইখিনি আহৰণৰ ওপৰত গুৰুত্ব দিব লাগে। তেতিয়া হয়তো তেওঁলোকে ভৱিষ্যত জীৱনলৈ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। কাৰণ দেখা গৈছে বৰ্তমান বহুত নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীও পিছত হয়তো জীৱনত বিভিন্ন বিপত্তিৰ সন্মুখীন হ'ব পাৰে। গতিকে এতিয়াৰ পৰাই যদি তেওঁলোকক ব্যৱহাৰিক ক্ষেত্ৰৰ বিভিন্ন শিক্ষা দিয়া যায়, তেওঁলোক ভৱিষ্যতলৈ উপকৃত হ'ব বুলি ভাবোঁ। এইবাৰ মেট্ৰিক পৰীক্ষাৰ বৰ্তমান হয়, এই নতুনত্ব সঁচাকৈ আদৰণীয়। এই নতুন পেপাৰখনত এটা কমন কথা দেখা হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ কনচেপচুৱেল ক্লেৰিটি কিমান আছে সেয়া চেক কৰা হৈছিল। গতিকে এইটো সঁচাকৈ এটা আদৰণীয় পদক্ষেপ, কাৰণ মুখস্থ কৰি সকলোৱে লিখিব পাৰে, কিন্তু ভালদৰে বুজি গুণি লিখাটো হয়তো যথেষ্ট কম সংখ্যকেহে পাৰে। ভাল অনুভৱ, কাৰণ আমি এখন বিদ্যালয়ৰ পৰা অসমৰ ভিতৰত 3য় স্থান পাইছে আৰু তাতো মাজুলীৰ নিচিনা জেগাত সঁচাকৈ গৌৰৱৰ কথা। আৰু মই ভাবোঁ যে অকল বিদ্যালয়খনৰ কাৰণেই নহয়, মাজুলীখনৰ কাৰণেই গৌৰৱৰ কথা। এনেকৈ বিভিন্ন দিশত আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব পাৰিলেহে মাজুলীখনৰ উন্নতি হ'ব আৰু মাজুলীখন বিশ্ব দৰবাৰত তেতিয়াহে জিলিকিব। গতিকে সেইধৰণে প্ৰত্যেকেই নিজৰ জেগাত, কোনোবাই খেলৰ যোগেদি, কোনোবাই গানৰ যোগেদি, কোনোবাই পঢ়াৰ যোগেদি উজলি উঠিব লাগিব। সেইকাৰণে প্ৰত্যেকেই নিজৰ কামখিনি ভালকৈ কৰি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। আমি মানে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সৰ্বাংগীন দিশৰ উন্নতি কল্পে আমি সকলোখিনি কৰোঁ, যিমানখিনি আমাৰ খাদ্যই কোলায় আমি গোটেইখিনি কৰোঁ। আৰু আমাৰ বিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী, গাড়ী ড্ৰাইভাৰজনলৈকে হয়তো ছাত্ৰ ছাত্ৰীসকলে ভালৰ কাৰণে নিজৰ কৰণীয়খিনি কৰে। নিশ্চিতভাৱে ভাবিছিলোঁ, কাৰণ মানসক আমি 6ৰ পৰা পঢ়াইছোঁ। মানসৰ এই ৰিজাল্টটো হঠাৎ হ'ব লগা ৰিজাল্ট নহয়, এইটো অৱধাৰিত, মানে মানসৰ হ'ব লাগেই। আৰু আমি নিশ্চিত আছিলোঁ যে হ'বই, কিন্তু তাৰপিছত এটা ভয় থাকে। আৰু যিহেতু পজিশ্যন 5টা কৰিলে, 10টা পৰা কমাই 5টা কৰিলে, গতিকে অলপ ভয় আছিলে। তথাপিতো 3য় স্থান পালে আমি যথেষ্ট সুখী। আমি মানসক লৈ এনেকৈ ভাবিছোঁ যে অসমৰ 1 নম্বৰ হ'ব পাৰিব, তেনেকুৱা কথাও আছিলে। কাৰণ আমি তেওঁক যিখিনি পাইছিলোঁ এভৰি ছাইডত, প্ৰতিটো ছাইডত ভাল ষ্টুডেণ্ট, আৰু তেনেকুৱা এজন ষ্টুডেণ্টক পঢ়ুৱাবলৈ পোৱাটো বিদ্যালয়ৰ কাৰণে গৌৰৱৰ কথা। তেনে এজন ষ্টুডেণ্টৰ পিতৃ মাতৃ হ'বলৈ পোৱাটো গৌৰৱৰ কথা। মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ সকলো কাইন একাডেমী সকলো পৰিয়ালক আৰু মানসৰ মাক দেউতাকক, তেওঁৰ ওচৰ চুবুৰীয়া ব্যক্তিসকলক, আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ এই সুখৰ সময়ত আহি আমাৰ লগত আপোনালোকে যিটো সময় খৰচ কৰি আপোনালোকৰ যি আমাৰ অংশগ্ৰহণকাৰী হ'ল, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি আমি সদৌ মাজুলী জিলাৰ ছাত্ৰ সন্থাই গৌৰৱ অনুভৱ কৰাৰ লগতে মাজুলীবাসী ৰাইজে আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ। আজি আমাৰ মাজুলীৰ স্থানীয় যুৱক মানস প্ৰতিম শইকীয়াই মাজুলীলৈ যি 3য় স্থান কঢ়িয়াই আনিবলৈ সক্ষম হ'ল, তাৰ কাৰণে মানস প্ৰতিম শইকীয়াৰ ওচৰত আমি মাজুলীবাসীৰ ৰাইজ তথা ছাত্ৰ সন্থা চিৰকৃতজ্ঞ হৈ ৰ'লোঁ। আৰু তেওঁ যি আশাৰ ৰেঙনি, সেই ৰেঙনি যাতে ভৱিষ্যতৰ দিনত আৰু ইয়াতকৈ যাতে অধিক ভাল কৰিবলৈ সক্ষম হয়। আৰু মানস প্ৰতিম বৰাৰ পিতৃ মাতৃকে প্ৰমুখ্য কৰি আজি আইলেণ্ড একাডেমীৰ অধ্যক্ষকে প্ৰমুখ্য কৰি ইয়াত থকা শিক্ষক কৰ্মচাৰীবৃন্দকো আমি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মাজুলীলৈ গৌৰৱ তথা সমগ্ৰ অসম ৰাজ্যখনলৈ
মানসে যি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল আৰু মানসক যাতে ভগৱানে আৰু আশীষ প্ৰদান কৰক, আহি থকা দিনত যাতে সি আৰু আগবাঢ়ি যাব পাৰে। আমি সদৌ অসম ছাত্ৰ সন্থা হৈছোঁ ছাত্ৰ ছাত্ৰীৰ লগত সংগঠিত এটা ছাত্ৰ সংগঠন। ছাত্ৰ সন্থাই সদায় ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ দিশ নিৰ্ণয়ৰ ওপৰত সদায় গুৰুত্ব দি আহিছে আৰু আহি থকা দিনত আমি মাজুলীৰ ছাত্ৰ ছাত্ৰীক লৈ বিশেষকৈ ছাত্ৰ সন্থাই পৰিকল্পনা প্ৰস্তুত কৰি আহিছোঁ। আপোনালোকে নিশ্চয় জ্ঞাত যে মাজুলীৰ জিলা ছাত্ৰ সন্থাই 2006 চনৰ পৰাই এটা শিক্ষাকোষ আমি গঠন কৰিছিলোঁ, যিখিনি মেধা ছাত্ৰ ছাত্ৰী আৰু তেওঁলোক আৰ্থিকভাৱে দুৰ্বল, সেই দুৰ্বল ছাত্ৰ ছাত্ৰীক আমি ছাত্ৰ সন্থাই আমি সহায় কৰি আহিছোঁ আৰু আহি থকা দিনতো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি সহায় হাত আগবঢ়াব লাগে আমি ছাত্ৰ সন্থাই প্ৰতিটো মুহূৰ্ততে সেই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত আমি থিয় হৈ ৰ'ম। আপোনালোকলৈ মই আন্তৰিক ধন্যবাদ আৰু নমস্কাৰ আগবঢ়াইছোঁ। পুত্ৰৰ সফলতাত মই অতিশয় সুখী হৈছোঁ আৰু এই সুখৰ অনুভূতি আৱেগ কৃতজ্ঞতা মই এই বিদ্যালয়ৰ প্ৰধানৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীলৈ মই আগবঢ়াইছোঁ। লগতে মাজুলীৰ এজন সুসন্তান হিচাপে মাজুলীক অসমৰ দৰবাৰত পৰিচয় দাঙি ধৰাৰ কাৰণে সমূহ মাজুলীবাসীৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই আনন্দৰ ভাগ তথা কৃতাৰ্থৰ ভাগ মই সমূহ মাজুলীবাসীৰ ওচৰত অৰ্পণ কৰিছোঁ। লগতে মৌকিনা গাঁৱৰ এজন সন্তান হিচাপে মৌকিনা গাঁৱৰ পৰা প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ফলাফল, এনেকুৱা এটা গৌৰৱ কঢ়িয়াই অনাৰ বাবে মই মৌকিনা গাঁওবাসীৰ ওচৰতো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই সফলতাৰ ভাগ মৌকিনা গাঁওবাসীলৈ জ্ঞাপন কৰিছোঁ আৰু আপোনালোক সকলোলৈকে মই আন্তৰিক ধন্যবাদ আৰু জ্ঞাপন কৰিছোঁ। মই অতিশয় সুখী আৰু গৌৰৱ অনুভৱ কৰিছোঁ।